নমস্কাৰ অসমবাসী ৰাইজ, টিকে মাইন চেনেলটো দাদাজনৰ দৰে ময়ো বাতৰি ভিডিঅ' বনাওঁ। বাতৰি ভাল পাই যদি লাইক ছাবস্ক্ৰাইব কৰিব। প্ৰথমটো খবৰ 2026 চনৰ 26 জুলাই তাৰিখে 27 সংখ্যক কাৰ্গিল বিজয় দিৱস। সমগ্ৰ দেশতে 27 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। কাৰ্গিল যুদ্ধৰ বীৰ শ্বহীদ জোৱানক স্মৰণ দেশবাসীৰ। কাৰ্গিল যুদ্ধত ভাৰত দেশৰ হকে প্ৰাণ আহুতি দিছিল 527 জন ভাৰতীয় বীৰ জোৱানে। 1999 চনৰ 26 জুলাইত অন্ত পৰিছিল কাৰ্গিল যুদ্ধ। সেনাবাহিনীৰ পৰাক্ৰমক স্মৰণ কৰি 26 জুলাই দিনটোত দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে কাৰ্গিল বিজয় দিৱস। ভাৰত মাতা কি জয়। পিছতো খবৰ জে.পি. নাড্ডা জিতেন সিঙৰ সৈতে বা কেন্দ্ৰীয় চৰকাৰৰ সৈতে সফল আলোচনা বৈঠক পাছতে আৰু তেওঁলোকৰ দাবীসমূহ মানি লোৱা পাছতে অন্ত পৰিল যন্তৰ মন্তৰত চলি থকা ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ। মোৰ ফালৰ পৰা নতুন প্ৰজন্ম জিন্দাবাদ। পিছতো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা। অহা ৩ আগষ্টৰ পৰা অসমত অৰুণোদয় আঁচনিৰ কাম পুনৰ আৰম্ভ হ'ব। অৰুণোদয় আঁচনিৰ টকা যিসকলে পোৱা নাই বা অৰুণোদয় আঁচনিখনৰ কিবা সমস্যা হৈ থাকিলে কি কৰিব লাগিব বহুত লোকে নাজানে। সেইকাৰণে অৰুণোদয় হিতাধিকাৰীসকলৰ সুবিধাৰ বাবে প্ৰত্যেক সমষ্টিতে একোজনকৈ অৰুণোদয় সাৰথি নিযুক্তি দিব অসম চৰকাৰে। তেতিয়াৰ পৰা প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। পিছতো খবৰ অহা 4 আগষ্টৰ তাৰিখৰ পৰা নীতিন গাডকাৰীৰ বিৰুদ্ধে দিল্লী কঁপি উঠিব। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী তথা তেওঁৰ নীতিৰ বিৰুদ্ধে দেশৰ পৰিবহণ খণ্ডত এক বৃহৎ অসন্তুষ্টিত গঢ়ি উঠিছে। ইথানল পেট্ৰল ব্যৱহাৰৰ ফলত বাহনৰ ক্ষতি সাধন হোৱা বুলি অভিযোগ উত্থাপন কৰি বিভিন্ন দল সংগঠনে আৰু টেক্সি ইউনিয়নৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে সাজু হৈছে। নীতিন গাডকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ। পেট্ৰলত ইথানল মিশ্ৰণ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ইয়াৰ বিৰুদ্ধে মাত মতা দেখা গৈছে। টেক্সি চালক আৰু মালিকসকলে দাবী কৰা অনুসৰি এই ইথানল মিশ্ৰিত পেট্ৰলে তেওঁলোকৰ গাড়ীৰ ইঞ্জিন তথা অন্য অংশৰ ব্যাপক ক্ষতি কৰিছে। এই সমস্যা সমাধান আৰু ইথানল মিশ্ৰিত পেট্ৰল বন্ধ কৰাৰ দাবীত কেইবাটাও দল সংগঠনে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰে অংশস্বৰূপে 4 আগষ্টত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে তেওঁলোকে দিল্লীত সমবেত হ'বলৈ প্ৰস্তুতি চলাইছে। পিছতো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ আহ্বান। বানআক্ৰান্ত ৰাইজক ব্যৱহৃত কাপোৰ নিদিব, নতুন কাপোৰ দি সহায় কৰক আৰু বেবী ফুড, ফেনাইল, মহিলাসকলৰ বাবে চাদৰ মেখেলা প্ৰদানেৰে সহায় কৰক আৰু অসমৰ বানআক্ৰান্ত ৰাইজলৈ সাহায্য আগবঢ়াব বিজেপি কৰ্মকৰ্তাসকলে। 2 লাখ আই-মাতৃক মেখেলা চাদৰ আৰু 2 লাখ শিশুক চোলা আগবঢ়াব বিজেপিয়ে। ইয়াৰ বাবে প্ৰয়োজন হ'ব 12 কোটি টকা। অসম বিজেপি কৰ্মীসকলক বান সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। আৰু অসমত বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা 70-75 জনলৈ বৃদ্ধি পোৱাৰ আশংকা আছে। ইতিমধ্যে অসমৰ বানআক্ৰান্ত সকলো অঞ্চলতে সম্ভৱ হৈ উঠিছে উদ্ধাৰ আৰু সাহায্য অভিযান। পিছতো খবৰ অসমৰ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই বানপীড়িত কৃষকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা উজনি অসমৰ কৃষকক পুনৰ খেতি কৰাত সহায় কৰিবলৈ অসম চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। কৃষিমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি অহা কেইদিনমানৰ ভিতৰত উজনি অসমৰ কেইখনমান জিলাত কৃষি বিভাগে স্থানীয় লোকৰ সহযোগিতাত কঠীয়া পঠিওৱাৰ বাবে জৰুৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। বানআক্ৰান্ত অঞ্চলৰ পানী শুকোৱাৰ পিছত কৃষকসকলে যাতে কোনো সমস্যা নোহোৱাকৈ পুনৰ ধানৰ কঠীয়া ৰুব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিনামূলীয়া যোগানৰ সিদ্ধান্ত লোৱা হৈছে। পিছতো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন আইন আনিছে মাটি-বাৰী ক্ৰয় বিক্ৰয়ৰ বাবে। অসম চৰকাৰে মাটি-বাৰী ক্ৰয় বিক্ৰয় আৰু পঞ্জীয়ন ব্যৱস্থাক অধিক স্বচ্ছ আৰু শৃংখলিত কৰাৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন আইন আৰু পঞ্জীয়ন ব্যৱস্থা পঞ্জীয়ন
বাধ্যতামূলক। অসম চৰকাৰে মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ নতুন নীতি নিয়ম প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়িছে। এই নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা ক্ৰয় বিক্ৰয় কৰিলে পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে। সাধাৰণতে মাটি কিনা বেচাৰ পূৰ্বে বা বয়না দিয়াৰ সময়ত যি বিক্ৰী চুক্তি কৰা হয়, এতিয়াৰ পৰা সেই চুক্তিও পঞ্জীয়নভুক্ত কৰিব লাগিব। পিছতো খবৰ। বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক বিশেষভাৱে সম্বৰ্ধনা জনায়। বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ প্ৰথমগৰাকী অসমীয়া মহিলা ৰূপামণি গড়ক অসম চৰকাৰে অসম আৰক্ষী উপ-পৰিষদৰ পদ আগবঢ়োৱা ঘোষণা কৰিছে। আৰু যদিহে ITBie সন্মতি দিয়ে, ৰূপামণিক উপ-পৰিদৰ্শক পদৰ নিযুক্তি দিব। আৰু ৰূপামণিৰ লখিমপুৰৰ ঘৰৰ পৰা বিমানবন্দৰলৈ পথছোৱা পকীকৰণ কৰি নামাকৰণ কৰা হ'ব পৰ্বত আৰোহীগৰাকীৰ নামেৰে। আৰু ৰূপামণি এই সাফল্যতা ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজিলৈ বাতৰি ইমানেই আছিল।